হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আমাৰ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট চমুকৈ লেবাৰ ব্যুৰোৱে প্ৰকাশ কৰিছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, আৰু এইটো প্ৰকাশ কৰিছে ফেব্ৰুৱাৰী মাহৰ কাৰণে, আৰু প্ৰকাশ পোৱা তাৰিখটো হৈছে মাৰ্চ মাহৰ 30 তাৰিখ। আৰু এই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো প্ৰকাশ পোৱাৰ লগে লগে আমাৰ মনত এটা আশাৰ সঞ্চাৰ হৈছে যে অহা জুলাই 2026 চনত যিটো ডিএ ঘোষণা কৰা হ'ব, সেই ডিএটো নিশ্চয় 3% ডিএ ঘোষণা হ'ব। আৰু এইটো কথা মই কিয় ক'লো সেইখিনি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ধুনীয়াকৈ বুজিব পাৰিব। এতিয়া এই যিখন তালিকা প্ৰকাশ পাইছে, এই তালিকাখনত যিটো আমাৰ সূচকাংক ওলাইছে সেইটো হৈছে 148.5, আৰু এই সূচকাংকটো যোৱা মাহত যোৱা জানুৱাৰী 2026 কাৰণে যিটো CPI ইণ্ডেক্স প্ৰকাশ পাইছিল, সেই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটোত সেইটো সূচকাংক আছিল 148.6। দেখাত চাবলৈ গ'লে এইবাৰ 0.1 কমি গৈছে, কিন্তু কমি গ'লেও কোনো কথা নাই। এইবাৰ যদি আমি এই যিটো ফিগাৰ 148.5, এই ফিগাৰটো যদি আমি অনলাইন ডিএ কেলকুলেটৰত বহুৱাই দিওঁ, তেনেহ'লে আমি যিটো ডিএৰ পৰিসংখ্যা পাম সেইটো কিমান হ'ব আমি এতিয়া চাই ল'ম। এতিয়া আমি সেই ফিগাৰটো অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ কাৰণে যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আহিছে 148.5, এই ফিগাৰটো যদি আমি অনলাইন ডিএ কেলকুলেটৰত বহুৱাই দিওঁ, তেনেহ'লে অনলাইন ডিএ কেলকুলেটৰে আমাক ৰিজাল্ট দেখুৱাই 61.37, আৰু যোৱা জানুৱাৰী মাহৰ যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আছিল 148.6 আছিল, সেইটোত আমাৰ যিটো ডিএ ওলাইছিল সেইটো আছিল 60.85। যোৱা জানুৱাৰী মাহৰ ডিএ যিটো পৰিসংখ্যা আছিল তাতকৈ বৰ্তমান ফেব্ৰুৱাৰী মাহত ডিএ বৃদ্ধি হৈছে 0.52, আৰু যিটো আমাৰ ডিচেম্বৰত আছিল, অৰ্থাৎ যাৰ ওপৰত আধাৰ কৰি আমি জানুৱাৰীৰ ডিএটো আমাৰ ঘোষণা হ'ব, 2% বৃদ্ধি হ'ব, 58ৰ পৰা 60 হ'ব। সেই 60.35ৰ পৰা জানুৱাৰী মাহত বৃদ্ধি হৈছিল 0.50, আৰু জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী ডিফাৰেঞ্চটো হৈছে 0.52। চাবলৈ গ'লে আমাৰ দুটা মাহত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমাৰ যিটো ডিএ বৃদ্ধি সেইটো হৈছে 102, ক'বলৈ গ'লে 1.02 বৃদ্ধি হৈছে ডিএ। গতিকে এভাৰেজ আমাৰ 0.51। তেনেস্থলত আৰু 4টা মাহৰ আমাৰ ডিএৰ যিটো হিচাপটো আহিবলৈ বাকী আছে, 4টা মাহৰ আমাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো আহিবলৈ বাকী আছে। তেনেস্থলত যদি সেই আগন্তুক 4টা মাহতো এনেকুৱা ধাৰা অব্যাহত থাকে, 0.5কৈ বৃদ্ধি হয়, তেনেহ'লে অহা জুলাই মাহত যিটো ডিএ ঘোষণা কৰা হ'ব, সেই ডিএটো কিন্তু 3% বৃদ্ধি পোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। যদি 0.5কৈ নাহেও, যদি 0.41কৈও আহি যায়, তেনেহ'লে 0.41কৈ আহিলেও কিন্তু আমাৰ অহা যিটো জুলাই মাহৰ ডিএ, সেই ডিএটো 3% বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।